Sare kiba নবহে মানে হেলিপ্যাড নব এই কারণে স্টেজটো এইফালে স্টেজটো এইফালে হেলিপ্যাড কোনফালে হেলিপ্যাড বেক এইফালে আমি যে ডাঙৰ মানে আমি এটা জেগাত 150-200 গাড়ী নাম এটা গতিকে এইটো শ্লপটো টাইট এতিয়া আমাৰ এটাহে আছে নহয় শ্লপ আমি কেইবাটাও কৰিব কলিয়াবৰৰ পৰা বোকাখাট যাবলৈ বিশেষকৈ বিভিন্ন ৰেষ্ট্ৰিকশ্যনৰ কাৰণে আমাক 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা সময় লাগে এই এলিভেটেড কৰিডৰটো হোৱাৰ লগে লগে আমি আধা ঘণ্টাৰ ভিতৰতে কলিয়াবৰৰ পৰা আমি বোকাখাট পাব পাৰিম ইয়াৰ ফলত গুৱাহাটী আৰু যোৰহাটৰ মাজত দৈৰ্ঘ্য 4 ঘণ্টালৈ হ্ৰাস পাব আমাৰ যাতায়াতৰ দৃষ্টিভংগীৰ পৰা আৰু বন্যপ্ৰাণীক ৰক্ষণাবেক্ষণ দিয়াৰ দৃষ্টিভংগীৰ পৰা এইটো এটা যথেষ্ট ডাঙৰ প্ৰজেক্ট অহা 18 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই প্ৰজেক্টৰ শিলান্যাস কৰিব আৰু এই প্ৰজেক্টৰ বাকি কাম টেণ্ডাৰ আদি ইতিমধ্যে আগবাঢ়ি গৈছে আমি অনুষ্ঠানটো যাতে সুকলমে পাৰ হৈ যায় তাৰ বাবে মই আজি আমাৰ এই পথাৰ মৌচন্দা পথাৰলৈ আহিছিলোঁ যাতে খুব ভাল কৰি অনুষ্ঠানটো আমি কৰিব পাৰোঁ আমাৰ কাৰ্যকৰ্তাসকলকো লগ পালোঁ আৰু আমি আশা কৰোঁ যে সুন্দৰ সভা এখন আমি অনুষ্ঠিত কৰিম আৰু অসমবাসী ৰাইজক দিয়া এই উপহাৰ অসমবাসী ৰাইজে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিশ্চিতভাৱে ধন্যবাদ জনাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ